জিকা দি মগু দাইল বনাও হওক ইয়াতে মই লৈছো আলু জিকা আৰু মগু দালি লৈছো মগু দালিখিনি 5 মিনিটৰ কাৰণে তিয়াই থৈছিলো আৰু এখিনি কেৰাহীত মই আলুখিনি ফ্ৰাই কৰি লম ভালদৰে আৰু ইয়াতে হালধি আৰু নিমখ দি লৈছো দি লৈ উলিয়াই লৈছো অলপ হিজালৈকে ফ্ৰাই কৰিম আৰু ইয়াতে তেলত মই শুকান জলকীয়া পাঁচফোৰণ আৰু তেজপাত দিছো পিয়াজ ৰসুন ব্যৱহাৰ কৰা নাই আৰু মগু দালিখিনি দি অলপ সময় ভাজি ইয়াতে হালধি নিমখ দিছো আৰু মই এখিনি 2 মিনিট মানৰ কাৰণে ভাজিম তাৰ পিছত ইয়াতে দিম মই জিকাখিনি দি লৈ অলপ সময় ভাজি খিনি ঢাকি থম ঢাকি উডঙাই ইয়াতে মই কাশ্মীৰ লাল মিৰ্চ পাউডাৰ জিৰা পাউডাৰ ধনিয়া পাউডাৰ দি পেলাই লৰাই ইয়াতে আলুখিনি ফ্ৰাই কৰি থোৱা দি দিছো আৰু ঢাকন মাৰি সিজাই তাৰ পিছত পানী দি আকৌ সিজাম অলপ বেছিকে পানী দিছো হুহিব লাগিব এখিনি সিজালৈকে আৰু জলকীয়া এটা দিছিলো মই আৰু এখিনি হৈ গল দেখিছেনে ইয়াতে হৈ যোৱা পিছত ঘি এচামুচ আৰু গৰম মছলা অলপ দি পেলাই ৰেডি হৈ গল খাবলৈ বহুতেই টেষ্টি হয় এনেকে এবাৰ ট্ৰাই কৰি চাবচোন দেই আজিলৈ আহো বাই